আৰু গৱেষণা পৰিষদ অসমৰ আজি আমি এটি শাখা কাৰ্যালয় ওদালগুৰি জিলাৰ ডিমাকুছিত আমি আজি উন্মোচন কৰা হৈছে আৰু এই উন্মোচনী সভাত আমাৰ সত্ৰাধিকাৰ জনে উন্মোচন কৰিছে প্ৰমোদ চন্দ্ৰ ডেকা তেখেতলৈ আমি সশ্ৰদ্ধ সেৱা আমি আগবঢ়াইছোঁ। ইয়াৰ লগতে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি স্থানীয় ৰাইজ আমাৰ ইয়াত আজি উপস্থিত হৈছে। এই বড়ো অধ্যুষিত অঞ্চলৰ বড়ো ভাই ভনী ভক্তপ্ৰাণ বৈষ্ণৱ সমস্তজনলৈ আমি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত আমি জনাইছোঁ। সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ এই অনুষ্ঠানটি 2025 চনৰ জুন মাহত আমি এই অনুষ্ঠানটি পঞ্জীয়নভুক্ত হৈছে। অসম চৰকাৰৰ অধীনত 1860 চনৰ পঞ্জীয়ন আইনৰ অধীনত ৰেজিষ্টাৰ হৈছে। এই নিৰ্ভৰযোগ্য আমাৰ এই পৰিষদখনি এতিয়ালৈকে প্ৰায় 57খন বিদ্যালয় মহাবিদ্যালয়ে আমাৰ লগত সহযোগ কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত সত্ৰীয়া গীত নৃত্য বাদ্য এই যি প্ৰয়াস কৰা হৈছে এই আগবঢ়াই দিবৰ কাৰণে ইয়াৰ লগতে আমি সেইকাৰণে আমাৰ সমূহ শিক্ষাৰ্থীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু এই অনুষ্ঠানৰ লগত জড়িত সমূহ কাৰ্যকৰ্তালৈ আমি আমাৰ কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। অসমৰ আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ এই দুইজনা অসমীয়া জাতীয় জীৱনৰ প্ৰাণ। আমি এই দুইজনা গুৰুৰ আদৰ্শত আমি অনুৰক্ত আৰু গুৰু দুজনাৰ অপূৰ্ব সৃষ্টি গীত নৃত্য বাদ্য ভাওনা ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপযোগী হোৱাকৈ চাৰুকলাৰ যাতে শিক্ষাৰ প্ৰসাৰ আৰম্ভ হয় তাৰ কাৰণে আমাৰ এই অনুষ্ঠানটিয়ে সকলো প্ৰকাৰৰ ব্যৱস্থাপনা কৰাৰ বাবে আমাৰ এই বোৰ্ডে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আমাৰ প্ৰথম বছৰত লখিমপুৰত আমাৰ সংগীত কানুনৰ সহযোগত অহা নৱেম্বৰ মাহৰ 23 তাৰিখে শিক্ষক সমাৰোহৰ ব্যৱস্থা কৰা হৈছে। লগতে এটি আলোচনা চক্ৰৰো আমি আয়োজন কৰা হৈছে। মহাপুৰুষ গুৰু দুজনাৰ বৰগীতৰ শাস্ত্ৰীয় সংগীতৰ ৰাষ্ট্ৰীয় স্বীকৃতি লাভৰ ক্ষেত্ৰত আমাৰ কি কি কৰণীয় আছে সেই বিষয়খিনি আমি আমন্ত্ৰিত শিক্ষাবিদসকলক আমি আমন্ত্ৰণ কৰা হৈছে আৰু এই বিষয়ৰ যিসকল গৱেষক আমি তেখেতসকলক নিমন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানটিৰ যোগেদি আমি সত্ৰীয়া সংগীতৰ সম্পূৰ্ণৰূপে প্ৰসাৰৰ বাবে আমি আগবাঢ়িব পাৰিম। ইয়াৰ লগতে মহাপুৰুষ গুৰু দুজনাৰ সাহিত্য আৰু সংস্কৃতি আমাৰ সাঁচি পাতৰ পুথিসমূহ আছে এইসমূহো যাতে আমি বহুখিনি সত্ৰসমূহত নামঘৰসমূহত থকা এই সাঁচি পাতৰ পুথিখিনি বহুতখিনি পুথি ইতিমধ্যে নষ্ট হৈছে আৰু সেইখিনি গুৰুসকলৰ যি প্ৰচেষ্টাত এই প্ৰয়াস চলিছিলে সেয়া যাতে বিনষ্ট হৈ নাযায় সেইখিনি সংৰক্ষণৰ বাবেও আমি চৰকাৰৰ ওচৰতো এই অনুষ্ঠানে আবেদন জনাব আৰু সেইখিনি যাতে ভৱিষ্যতে সংৰক্ষিত হৈ থাকে উপযুক্ত বিজ্ঞানসন্মত প্ৰচাৰত হয় তাৰ বাবেও আমি চেষ্টা এই অনুষ্ঠানৰ যোগেদি কৰাৰ আমাৰ প্ৰয়াস কৰা হৈছে। এই অনুষ্ঠানৰ লগত জড়িত সমূহ শিক্ষক শিক্ষয়িত্ৰী যি আপ্ৰাণ চেষ্টা তেখেতলোকৰ যি সহযোগিতা তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আজি এই অনুষ্ঠানৰ এই কাৰ্যালয়টো আজি যে উন্মোচন হৈছে আমি নামনি অসমৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে উপকৃত হয় তাৰ বাবে আমি এই অনুষ্ঠানটি আজি ইয়াত উন্মোচিত কৰা হৈছে। আৰু এই ক্ষেত্ৰত JNK নিউজৰ আমাৰ স্বত্বাধিকাৰ তথা সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদৰ আমাৰ অন্যতম সদস্য সচিব যতীন্দ্ৰ নাথ কৃষ্ণ দাস দেৱৰ যি প্ৰয়াস সেই প্ৰয়াসক আমি শলাগ লৈছোঁ আৰু তেখেতৰ নেতৃত্বত আমাৰ এই বৰ BTAD এলেকাত যাতে গুৰুজনাৰ এই কৃষ্টিসমূহ আমাৰ বড়ো ভাই ভনী সকলোলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ বিয়পি পৰে আৰু বৃহত্তৰ অসমীয়া সমাজখন গঠনৰ ক্ষেত্ৰত মহাপুৰুষ শংকৰ গুৰুজনাৰ যি প্ৰয়াস আছিল
সমস্ত জাতি জনগোষ্ঠীক এক কৰি আমি বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াৰ যিটো প্ৰচেষ্টা, আমি এই সংগীতৰ এই যাত্ৰাৰে আমি যাতে সকলোকে এখন সমাজত আমি এক কৰিব পাৰোঁ, তাৰো এক প্ৰয়াস ইয়াৰ পৰাই যাত্ৰা আৰম্ভ হওক, আমি সেয়া আশা ৰাখিছোঁ।